আকৌ অসম কংগ্ৰেছত কন্দল ভাইৰেল কল ৰেকৰ্ডিং আউল লগাইছে কংগ্ৰেছৰ ভিতৰ চৰাত কংগ্ৰেছৰ বৰপেটাৰ এজন শক্তিশালী বিধায়কে কল ৰেকৰ্ডিং ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ আনিছে কংগ্ৰেছৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মহম্মদ সালমান খানে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেওঁ কৈছে মই ইন জেনেৰেল এটা কথা কৈছো মই লগৰ বন্ধু এজনৰ লগত আলোচনা কৰিছো ভূপেন বৰা ডাঙৰীয়া মোৰ নেতা মই ভূপেন বৰা ডাঙৰীয়াৰ কথা ওপেনকৈ কোৱা নাই মই মোৰ নিজৰ ভিউ টেলিফোনিক বাৰ্তা কৈছিলো যে ভূপেন বৰা আতৰিব পাৰে যিয়ে কল ৰেকৰ্ডিং ভাইৰেল কৰিছে মই তেওঁৰ নামত কেছ কৰিম মই কংগ্ৰেছৰ এজন সৈনিক হিচাপে গোটেই জীৱন কাম কৰি যাম এনেদৰে মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ সংখ্যালঘু মৰ্চাৰ সভাপতি গৰাকীয়ে বৰপেটাৰ এজন খুব শক্তিশালী বিধায়ক আছে আমাৰ কংগ্ৰেছ দলৰে আছে যে তেওঁ বিধায়কজনে মানে এভৰি টাইম তেওঁ বিজেপি বা ইউডিএফৰ বিৰুদ্ধে লাগি নাথাকে অকল তেওঁৰ এটাই উদ্দেশ্য মোৰ লগত লাগি থাকে মই তেওঁৰ নামত কেছ কৰিম অহাকাইলৈ তেওঁৰ নামত কেছ কৰিম মই সেই অডিঅ' ৰেকৰ্ডিং একচুৱেলি খুব সুন্দৰ এটা ডিছকাশ্যন আছিলে সেই অডিঅ' ৰেকৰ্ডিংটো ভাইৰেল কৰি তেখেতে ভাবিছিলে যে অডিঅ' ৰেকৰ্ডিংটো তেওঁ মানে ক'ৰবাত মানে এডিটিং কৰি পেলাই তেখেতে মানে মোৰ লগত আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি সম্পৰ্ক সেই সম্পৰ্কটো বেয়া কৰিবলৈ চেষ্টা কৰিছিলে ইন জেনেৰেল কথা কৈছোঁ মই এটা মোৰ বন্ধুৰ লগত ডিছকাশ্যন কৰিছিলোঁ ভূপেন বৰা ডাঙৰীয়াক মই মোৰ নেতা যেতিয়ালৈকে তেওঁ সভাপতি হৈ আছে ভূপেন বৰা ডাঙৰীয়াৰ কথাটো মইতো অপেন কোনো হেৰিত কোৱা নাই ভূপেন বৰা আজিও নেতা কাইলৈ যদি হাইকমাণ্ডে যদি ডিচিশ্যন লয় যে ভূপেন বৰা 10 বছৰ সভাপতি হৈ থাকিব 10 বছৰে মই তেওঁ সভাপতি হিচাপে মানিম কিন্তু মোৰ এটা ভিউ মই এজন মানুহক টেলিফোনিক বাৰ্তাত কৈছোঁ মোৰ বন্ধুজনক যে আঁতৰিব পাৰে ইলেকশ্যনৰ পিছত আঁতৰি যাব পাৰে এইটো মই ভাবোঁ কোনো অফেন্স নহয় মই একো দলীয় বেয়া কৰাকৈ মই একো কাম কৰা নাই যে এই অডিঅ' ৰেকৰ্ডিংটো কৰি মোৰ দুখ লাগিছে এইটো যে এইবোৰ কৰি মানুহৰ যি অসমৰ ৰাইজৰ মাজত যি এটা মোক মানে মানসিকভাৱে এটা টেনশ্যন দিব বিচাৰিছে সেইটো মই অত্যন্ত দুখ পাইছোঁ আৰু মই অনুৰোধ কৰিছোঁ অসমৰ ৰাইজত যে মই কংগ্ৰেছৰ এজন সৈনিক আৰু কংগ্ৰেছৰ সৈনিক হিচাপে গোটেই জীৱন কাম কৰি যাম